এটা বহুত দহা হৈছে কিন্তু ৰাস্তাটা খোৱাই নিছে নেকি ৰে এটা ৰাতিৰ ভিতৰত কম বছৰ হৈ আৰু ৰাতিপুৱা তই এটা দেখা নাপাওঁ আৰু এই পজিশন মারবো এই পজিশন মারবো ওইটা ভালো করে লাগিয়ে পড়ে যাবে এই পানীটো কিমান সময়ৰ পৰা উঠিছে দেৰটা বজাত আহিছে পানীটো মানে নদীৰ মাথাউৰিটো খপ কৰি ভাঙিল মেঘালয়ত বাটে বেছি পানী পৰিছিল নেকি তাৰ ফলত এনে তৎক্ষণাত আহি গৈছে মানে ৰোধ কৰিব পৰা ক্ষমতাই নাই আৰু মাথাউৰিটো ভাঙিছে মাথাউৰি এতিয়া বামুণপাৰা গাঁওখন গোটেই ডুবি গৈছে বামুণপাৰা গাঁও মানে এটা ছাইড ডুবিছে যেটা পূব ছাইড ৰাস্তাৰ সেইটো ছাইড গোটেই ডুবি গৈছে এইটো পাকা ৰাস্তাৰ ওপৰেদিও উঠি গৈছে এইবাৰ সিটা ছাইডেও চাব তল লাহে লাহে মানে পাকা ৰাস্তাৰ ওপৰেদি উঠি সেই মানে সেইটো ছাইডেও গৈছে সেইটো ছাইডে গৈ আছে এতিয়া আপোনালোকৰ ঘৰত পানী কিমান উঠিছে মোৰ ঘৰৰ ভিতৰত এক কমৰ মুঠতে মোৰ বিচনা চিচনা গোটেই তল গৈছে কোনোবা আহিছিল নে খবৰ ল'ব বৰ্তমানলৈকে কোনো প্ৰশাসনে গমো পোৱা নাই কিজানি আৰু অহাও নাই এই বিষয়ত কি ক'ব বিচাৰে অসম চৰকাৰক এতিয়া চৰকাৰ মানে আমাৰ মাথাউৰিটোতো বহুতবাৰে আহিল তাত যিজন মানুহ আছিল নজৰুল হক বুলি সিহঁতে মাথাউৰিটো বনাব নিদিয়ে এইটো আগতে ভঙা আছিল যাৰ ফলত আজি এইটো হৈছে আমি চৰকাৰক সেইটোৱে অনুৰোধ কৰোঁ মানে যদি তাক কিবা
উজনি দি মথাউৰিটো বনাব পাৰে তেতিয়াহ'লে আমাৰ অলপ উপকাৰ হ'লে মানে মথাউৰিটো থাকিলে এই গাঁওখনৰ মানে পানী নাহে। প্ৰত্যেক বছৰে এনেকৈ বছৰত 5-6 বাৰকৈ বানপানী আহি যায়। আগততো কোনোদিন অহা নাছিল আমাৰ এনেকুৱা পানী। মথাউৰিটোৰ কাৰণে মানে পানী আহিছে গাঁৱত। মথাউৰিটোৰ কাৰণে পানী আহে। ঠিক আছে।